গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আমি যাবলৈ ওলাইছোঁ ভীমশংকৰ মন্দিৰলৈ। মই আৰু মোৰ হাজবেণ্ড দুটাই যাম। আমি গৈ আছোঁ, বৰ্তমান বাইকতে গৈ আছোঁ, দুজনে একেলগে গৈ আছোঁ। অকণমান ৰাস্তাৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। আমি গৈ এতিয়া পালোঁ ভীমশংকৰ মন্দিৰৰ পামেই আৰু অকণমান আছে। ইমান ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ। আৰু গেটটো চাওকচোন, ইমান ধুনীয়া লাগিছে। ইপিনে চিৰি আছে, চিৰিৰ পিনেদি আমি যাব লাগিব। গৈ ইমান মানুহ, ইফালে সেইটো চাইডে উঠি যোৱা। আমি লাহে লাহে নামি আহি আছোঁ দুটাই। কিছুমানে ফটো উঠাত ব্যস্ত। এনেকৈ এটা নদী আছে, নদীটোৰ পানীটো ছিটাই, গাত অকণমান ছিটাই লৈ আমি মন্দিৰৰ পিনে যাব লাগিব। আৰু ইমানেই ধুনীয়া পৰিৱেশটো, পানীটো কি চেঁচা, ইমান ভাল লাগিছে। এতিয়া আমি ধূপ চাকি বন্তি জ্বলাম আমি ইয়াতে। ইমান ধুনীয়া লাগিছে, বাপৰে ইমান মানুহ আছে নহয়, আচৰিত। এইবিলাক চাওকচোন, নদীটো সেইপিনে পানী, নিজৰা পানী আহি আছে। আমি ৰাতিপুৱা আহিছোঁ কাৰণে বেছি মানুহ হোৱা নাই, পিছলৈ মানুহ বহুত হৈছে। আমি আহিব টাইমত বহুত মানুহ হৈছে। ইমান ধুনীয়া ঠাণ্ডা ঠাইবিলাক। আমি অকণমান বহিলোঁ, বহা জেগা আছে বাবে ইয়াতে। ধুনীয়া হাৱা আহি আছে, বহুতে ভাল লাগি আছে। নেক্সট টাইম আকৌ যাম বুলি আমি ভাবি আছোঁ মনতে। ইমান ধুনীয়া লাগিছে, ভাষা নাই আৰু, ইমানেই ধুনীয়া লাগিছে। চাওকচোন, ইয়াতে বহিব পাৰে মানুহে। এইটো লাষ্টত আকৌ এবাৰ গেটটো দেখাই দিছোঁ আৰু এটা ফটো আপলোড কৰি দিলোঁ, আপোনালোকে চাব। আজিলৈ আহিছোঁ, বাই বাই।